নমস্কাৰ, মই সংগীতা আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ষ্টৰী ক'ম। সেইটো হয়তো মোৰ নিজা ষ্টৰী নহয়, মই বেলেগত শুনা। আপোনালোকক ক'ব বিচাৰিছোঁ এইটো কাৰণে যে আপোনালোকো উপকৃত হ'ব। আপোনালোক একচুৱেলি ৰিয়েলাইজ কৰিব কিছুমান কথা। ব'লক ষ্টৰীটো কওঁ। এজন মানুহ আছিল। মানুহজনে দুজনমান মানুহ সদায় এজোপা গছৰ তললৈ যায়, বহে ধুনীয়াকৈ, একদম গছজোপাই ছাঁ দিয়ে, গছৰ তলতে বহি আড্ডা মাৰে, মোবাইল চাই, বিভিন্ন ধৰণৰ কথা কাজ পাতে। তাৰপিছতে এজন মানুহে গছৰ তলতে বহি ক'লে যে এই গছজোপাই যদি, মানে গছজোপাটো বহুত পুৰণা ন, তো বহুত মানুহে এনেকৈ আড্ডা মাৰে, ফোন চলাই বা বিভিন্ন ধৰণৰ কাম কাজ কৰে, তো এই গছজোপাই যদি কথা ক'ব পাৰিলে হয়, তো তেওঁ গছজোপাৰ এক্সপিৰিয়েঞ্চ মানে ক'ব পাৰিলে হয়। তেতিয়া ছাডেনলি গছজোপাই মাত লগালে যে মই মোৰ এক্সপিৰিয়েঞ্চটো কওঁ, শুনা তোমালোকে। কি হয়, যেতিয়া এজোপা গছ ধুনীয়াকৈ ছাঁ দি থাকে, ধুনীয়াকৈ সকলোকে ফল দিয়ে, ফুল দিয়ে, হয়নে, ছাঁ দিয়ে, তেতিয়া কি হয়, মানুহে গছৰ তলত জিৰণি লয়। তো ছাডেনলি এদিন গছজোপা ডালটো জ্বলি গুচি গ'ল কিবা কাৰণত, বা কোনোবাই মানে গছজোপা অকণমান মৰি আহিলে। ডাল যেতিয়া জ্বলি যোৱাৰ পৰা অকণমান মৰিবলৈ ষ্টাৰ্ট কৰিলে। কিন্তু কি হয়, গছজোপা অকণমান যদি কেয়াৰ ল'লে হয় মানুহখিনিয়ে, তেতিয়া গছজোপা আকৌ মানে জীয়াৰ চান্সটো থাকিলে হয়। কিন্তু কি কৰিলে জানেনে, যিখিনি মানুহক ছাঁ দিলে, যিখিনি মানুহ ওচৰৰ, যিখিনি মানুহ নিজৰ, একচুৱেলি গছজোপাৰ যেতিয়া ওচৰে পাজৰে মানুহ আছে, সেইখিনি গছজোপা নিজৰে নহয় জানো, নিজৰ মানুহখিনিয়ে কি কৰিলে, যেতিয়া গছজোপা জ্বলি গ'ল, ভাল কৰিবলৈ নহয়, সেই গছজোপা কাটি টুকুৰা কৰি খৰি কৰিলে। কিছুমানে পালেং সাজিলে, কিছুমানে পালেং মানে বিচনা, কিছুমানে খৰি মানে ধৰক ভাত বনালে, কাটি লৈ গুচি গ'ল। তো ইয়াৰ পৰা এটাই বুজা যায় যে আপোনাৰ যেতিয়া বেয়া দিন আহে, তেতিয়া প্ৰথমতে আপোনাক এটেক কৰা মানুহখিনি আপোনাৰ ঘৰৰে থাকে, নিজৰে থাকে। যেতিয়া আপোনাৰ হাতত একো নাথাকিব, টকা পইচা, আজিকালিতো মেইন থিং টকা পইচা, সা সম্পত্তি, যেতিয়া আপোনাৰ জীৱনলৈ ফেইলিয়াৰ আচলতে মানুহৰ জীৱনৰ পাৰ্ট। কিন্তু যেতিয়া ছাকচেছ আপুনি থাকিব, আপোনাৰ হাতত পইচা পাতি নদন বদন হৈ থাকিব, তেতিয়া আপোনাৰ ওচৰে পাজৰে ভৰি ধুৱাই দিয়া মানুহো পাব আপুনি। কিন্তু যেতিয়া আপোনাৰ জীৱনলৈ ফেইলিয়াৰ আহিব, বেয়া দিন আহিব, তেতিয়া প্ৰথমতে আপোনাক এটেক কৰা, আপোনাক হঁহা, আপোনাক সমালোচনা কৰা মানুহখিনি কিন্তু আঁতৰৰ নহয়। সেই মানুহখিনি আপোনাৰ ঘৰৰ। চ' এইটোৱে বুজা যায়, এই কাহিনীটোৰ পৰা এইটোৱে বুজা যায় যে আমাৰ জীৱনত আমাৰ বুলিবলৈ কোনো নহয়। আপুনি আচলতে সেইটো কাৰণে কয় না, আশা কাৰো পৰা কৰিব নালাগে। সদায় নিজৰ কৰ্ম কৰিব লাগে, কাৰণ আমি অকলে আহিছোঁ, আমি অকলে যাম। এইটো নহয় কোনোবা ঘৰৰ বুলি, কোনোবা মিতিৰৰ বুলি, কোনোবা ধৰক ফ্ৰেণ্ড বুলি, বা যিয়ে নহওক, সকলো শুদ্ধই হ'ব, তেনেকুৱা কোনো কথা নাই। সেয়ে আমি সদায় এটাই মটিভ ল'ব লাগে, আমি অকলেই লাইফটো ছাকচেছ হোৱাটো বহুত ডাঙৰ কথা। আপুনি দুখীয়া এখন ঘৰত জন্ম লৈছে, কোনো দুখৰ কথা নহয়। কিন্তু আপুনি যদি দুখীয়া হৈ মৰিছে, অতি লাজৰ কথা। সেইকাৰণে নিজেই নিজক শক্তিশালী কৰি, কাৰো পৰা আশা নকৰি, আৰু এইটো নাভাবিব যে আজি কোনোবাই মোক ছাপোৰ্ট কৰি আছে বা কিবা কৰিছে, আপোনাৰ বেয়া দিন আহিলে যে আপোনাক তেনেকেই ছেম ট্ৰিট কৰিব। চ' এইটো আছিলে কাহিনীটো। হোপ আপোনালোকৰ উপকৃত হ'ব বা ইণ্টাৰেষ্টিং পালে চাই। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক, কমেণ্ট আৰু চেনেলটো মোৰ ফ'ল' কৰি ল'ব। থেংক ইউ।